নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো। আৰু আজিৰ এইটো ক্লাছত আমি ডিছকাশ্যন কৰিম তোমালোকৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম, যিটো 2 নম্বৰ চেপ্টাৰ। এই চেপ্টাৰটোৰ পৰা কেনেকুৱা ধৰণৰ MCQ মাল্টিপল চইচ কুৱেশ্যন তোমালোকৰ এক্সামত আহিব, আজিৰ এই ক্লাছত আমি তাকে ডিছকাশ্যন কৰিম। গতিকে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তেনেহ'লে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। এই ক্লাছটোৱে তোমালোকক বহুখিনি ক্ষেত্ৰত হেল্প কৰিব। এতিয়া হিমান্ত গান্ধী হিচাপে কাক জনা যায়? বিভিন্ন ধৰণৰ নাম আছে, দেখিছা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খান আব্দুল গফুৰ খান। এতিয়া খান আব্দুল গফুৰ খানক কি বুলি জনা যায়? এনেকুৱা ধৰণৰ এটা MCQ ওলায়। এতিয়া হিমান্ত গান্ধীৰ প্ৰকৃত নাম কি? এনেকৈ এটা MCQ ওলায়, নহয় জানো? নতুবা হিমান্ত গান্ধী হিচাপে কাক জনা যায়? এনেকৈ এটা MCQ ওলায়। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খান আব্দুল গফুৰ খান। মানে 3টা ওলক 4টা ওলক, যেনেকুৱা ধৰণে নোলক লাগে, তোমালোকে এই বস্তুবিলাক মনত ৰখাবা। মানে তোমালোকৰ পৰীক্ষা যে কেৱল মাত্ৰ হিমান্ত গান্ধী হিচাপে কাক জনা যায় সেনেকুৱা ধৰণে আজি আহিব, সেনেকুৱা কথা নহয়। মানে যে হিমান্ত গান্ধীৰ প্ৰকৃত নাম কি, সেইটো প্ৰশ্ন আহিব। 5টামান অপশ্যন থাকিব, 4টা অপশ্যন থাকিব। 4টাৰ ভিতৰত এটা তোমালোকে লিখিব লাগিব। তেতিয়া কি লিখিবা? খান আব্দুল গফুৰ খান বুলি তোমালোকে লিখিব লাগিব। ছেকেণ্ড কুৱেশ্যনটো হৈছে জালিৱানাবাগ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাঞ্জাৱ। ঠিক আছে, অপশ্যন হিচাপে অসম, বিহাৰ, পশ্চিমবংগ, তাৰ পৰা পাঞ্জাৱ, এইকেইটা অপশ্যন আছে, কিন্তু ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে পাঞ্জাৱ। ঠিক আছে, পাঞ্জাৱত আছে জালিৱানাবাগ নামৰ যিটো ঠাই, সেইটো পাঞ্জাৱত আছে, য'ত নেকি জেনেৰেল ডায়াৰৰ নেতৃত্বত কি কৰিছিলে, এইখিনি মানুহক গুলি কৰি মাৰিছিলে। অ'কে, দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল কিমান চনত? ইয়াত অপশ্যন আছে 13, 23, 31 আৰু 32। 1900 আগত আনি ল'বা হা। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1931 চনত। দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল 1931 চনত। অ'কে, খিলাফত আন্দোলনৰ দুগৰাকী নেতাৰ নাম লিখা। এতিয়া এইটো MCQ বুলি মই তোমালোকক কেলে ইয়াত দেখাইছো, চোৱা। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে কি ভাৰতবৰ্ষত কাৰ কাৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিল। এনেকুৱা ধৰণে যদি MCQ আহে, তেতিয়া তোমালোকৰ অপশ্যন আহিব নহয় তাইৰ তলত, নহয় জানো? ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব? ইয়াৰ শুদ্ধ অপশ্যনটো শব্দ মৌলানা মহম্মদ আলী আৰু চৌকত আলীৰ নেতৃত্বত ভাৰতবৰ্ষত খিলাফত আন্দোলনৰ সূচনা হৈছিল। কোন চনৰ কোন তাৰিখে ভাৰতবৰ্ষ স্বাধীন হৈছিল? নিশ্চয় জানা, 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীন হৈছিল, নহয় জানো? মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? এইটো তোমালোকৰ প্ৰথমটো যিটো তোমালোকৰ অনুশীলন থকা প্ৰথম যিটো কুৱেশ্যন, সেইটো মন কৰা, সেইটো হৈছে এইটো যে মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল। মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে। ক'ত হৈছিল? গুজৰাটৰ পোৰবন্দৰ নামৰ এডোখৰ ঠাইত। ব্ৰিটিছ চৰকাৰে নাইটহুড উপাধি কাক প্ৰদান কৰিছিল? কাক প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰদেৱক। এতিয়া ব্ৰিটিছ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক যি নাইটহুড নতুবা নাইট উপাধি প্ৰদান কৰিছিল, সেই নাইট উপাধি তেখেতে কিয় এৰি দিছিল, কিয় ত্যাগ দিছিল বাৰু? সেইটো এটা MCQ ওলাই থাকে, কিন্তু MCQ নতুবা শ্বৰ্ট কুৱেশ্যন এনেকুৱা ওলাই পৰে। এতিয়া কিয় ত্যাগ কৰিছিল? সেই জালিৱানাবাগত যি হত্যাকাণ্ড হৈছিল নহয় পাঞ্জাৱৰ, সেই যিডোখৰ ঠাইত জেনেৰেল ডায়াৰৰ নেতৃত্বত যে গুলি কৰি পিনে মানুহ মাৰিছিলে, যে ইণ্ডিয়ান চিটিজেনক মাৰিছিলে জেনেৰেল ডায়াৰে, ব্ৰিটিছসকলে। তো সেই যিটো অমানৱীয় যিটো কাম, সেই যিটো কাম ব্ৰিটিছসকলে কৰিছিলে, সেয়াৰ প্ৰতিবাদতে এই ব্ৰিটিছ চৰকাৰে আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক যি নাইটহুড উপাধি প্ৰদান কৰিছিল, সেই নাইটহুড উপাধিটো তেখেতে ত্যাগ দিছিল, যে মোক নালাগে। গম পাইছা? অ'কে, মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এই কথাফাকি কাৰ নতুবা এই উক্ত কথাফাকি কাৰ? কোনে কৈছিল বাৰু? ইয়াৰ উত্তৰটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। আজাদ হিন্দ ফৌজ কোনে প্ৰতিষ্ঠা কৰিছিল, নতুবা আজাদ ফৌজৰ প্ৰতিষ্ঠাতা কোন? একেটাই হয়। মানে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন নতুবা আজাদ ফৌজৰ প্ৰতিষ্ঠাতা কোন? একেটাই হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ নামৰ এটা ফৌজ জাপানত গৈ পিনে গঠন কৰিছিলে। কাৰ এগেইনষ্টত যুদ্ধ কৰিবৰ কাৰণে? ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিবৰ কাৰণে, বুজিলা? মানে বন্দুক বাহিনী লোৱা এটা ফৌজৰ কথা কোৱা গৈছে ইয়াত। মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল সত্যাগ্ৰহ, মানে নন ভাইলেঞ্চ, অহিংসা। ব্ৰিটিছসকলক আমি খেদিম, কিন্তু আমি অহিংসাভাৱে খেদিম। কিন্তু নেতাজী সুভাষ চন্দ্ৰ বসুৱে সেই আমাৰ মহাত্মা গান্ধীৰ যিবিলাক আদৰ্শ আইডিয়লজি, সেইবিলাকত মানে সিমান তেখেতে মানে ভাল পোৱা নাছিলে মানে। আৰু সেইটো কাৰণে এক্সট্ৰাকে ব্ৰিটিছৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে বন্দুক বাহিনী লোৱা এটা সংগঠন নতুবা এটা ফৌজ গঠন কৰিছিল, যাক কোৱা হয় আজাদ হিন্দ ফৌজ। গম পালা? অ'কে, এইটো প্ৰশ্ন মন কৰা, জালিৱানাবাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল? কাৰ নিৰ্দেশত হৈছিল? ইয়াৰ শুদ্ধটো হৈছে জেনেৰেল ডায়াৰৰ নিৰ্দেশত। মই তোমালোকক আগত কৈ আহিছো জেনেৰেল ডায়াৰ বুলি, নহয় জানো? তো একেটা কথাই হয়। মানে সত্যাগ্ৰহৰ ভিত্তি কি? সত্যাগ্ৰহৰ ভিত্তি হৈছে অহিংসা।
সত্যাগ্ৰহ শব্দটো অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ, ডেট ইজ কল সত্যাগ্ৰহ। ভাইটি ভণ্টিসকল, এইকেইটাই আছে তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট MCQ। আৰু মই তোমালোকক এডোখৰত এটা ছাজেশ্যন দিব বিচাৰোঁ। তোমালোকে MCQ কেনেকৈ মনত ৰখাবা গম পাইছানে? তোমালোকে এক্সট্ৰাকৈ আকৌ তোমালোকে ভিডিঅ' নতুবা এক্সট্ৰাকৈ তোমালোকে আকৌ কিবা ক্লাছ ল'ব দৰকাৰ নাই। তোমালোকে MCQ মনত ৰখাবৰ কাৰণে সদায় শ্বৰ্ট কুৱেশ্যনবিলাক তোমালোকে মনত ৰখোৱা। শ্বৰ্ট কুৱেশ্যনবিলাক যদি মনত ৰখাই যোৱা তেনেহ'লে তোমালোকে যেনেকুৱা ধৰণৰ MCQ নহওক লাগে তোমালোকে কৰিব পাৰিবা। ক্লাছটো যদি ভাল পালা এটা লাইক কৰি দিবা, আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব, তলত যিটো ছাবস্ক্ৰাইব বটন আছে সেইটো ক্লিক কৰি পিনে দবাই দিবা। অ'কে, বাই বাই। অভিভাৱকসকল, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি? আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি, পঢ়িব নোৱাৰে নেকি? যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল, আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিব, আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম। আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম। পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব, ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব, আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ। গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নম্বৰটোত এটা ফোন কৰক। আমাৰ টীমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব। আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, সকলোখিনি কথা আমাৰ টীমে আপোনালোকক গাইড কৰি দিব। আপোনালোকে এই ফোন নম্বৰটোত এটা ফোন মাৰিলে হৈ যাব।